নমস্কাৰ এয়া এবিধ কপৌফুল বা অৰ্কিড আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো জলবায়ু অৰ্কিড খেতিৰ বাবে খুবেই উপযোগী ভাৰতবৰ্ষৰ বেংগলৰ কৰ্ণাটক আদি ৰাজ্যবোৰত বহুল ভাৱত অৰ্কিডৰ খেতি কৰিবলৈ দেখিবলৈ পাওঁ আমি বা ৰং বিৰঙৰ অৰ্কিড দেখিবলৈ পাওঁ আমাৰ উত্তৰ পূৰ্বাঞ্চলতো যদি অলপ যত্ন লোৱা যায় ৰং বিৰঙৰ বহু প্ৰজাতিৰ অৰ্কিড খেতি কৰিবলৈ পাৰিব যদি আপুনি ঘৰতে লগাম বুলি ভাবে আপোনালোকক মই দুটামান কথা কওঁ অৰ্কিড কেতিয়াও মাটিত নহয় হেতু আপোনালোকে সকলোৱে জানে অৰ্কিড সদায় গছৰ ডালত বা যিবোৰ গছৰ বাকলি ডাঠ হয় বা বেছি থাকে সেইবোৰ গছত সচৰাচৰ অৰ্কিডৰ গছ হয় আৰু যেহেতু এবিধ পৰজীৱী উদ্ভিদ ইয়াক আপোনালোকে যদি ঘৰত কৰিম বুলি ভাবে নাৰিকলৰ তলৰ অংশ উলিয়াই লৈ যিখিনি বাকলি সেই বাকলিখিনি অলপ জুত লগাই তাতেই আপোনালোকে অৰ্কিডৰ পুলি এটা দি থব পাৰে মাটিৰ পৰা কমেও 3 ফুট বা 1 মিটাৰ ওপৰত অৰ্কিড বিধ ৰাখিব যাতে মাটিৰ যিটো গোন্ধ সেইটো নাপায় লগতে অৰ্কিডত পানী আপোনালোকে ঘৰৰ খোৱা পানী বা নাদৰ পানী বা টেপৰ পানী আপোনালোকে ব্যৱহাৰ নকৰিব অৰ্কিডত যদি পানী দিবলৈ হয় কেৱল বৰষুণৰ পানীহে উপযোগী আপোনালোকে আজিৰ পৰাই বৰষুণৰ পানীৰ টোপালবোৰ জমা কৰি ৰাখক বছৰটোৰ বাবে তেতিয়াহ'লে আপোনালোকে অৰ্কিডত দিবলৈ হেয়াই যথেষ্ট আৰু অৰ্কিড যদি আপোনালোকে এনেকুৱা প্লাষ্টিকৰ টাব পায় বা টাবতো ৰাখিব পাৰে কিন্তু তাৰ আগতে আপোনালোকে নাৰিকলৰ জুটবোৰ আপোনালোকে ইয়াত জমা কৰি ৰাখিব লাগিব বা তাতে পুলি দিব লাগিব আৰু অলপ বিভিন্ন ধৰণৰ পোকে আক্ৰমণ কৰিব পাৰে সেইখিনি অলপ লক্ষ্য কৰিব লাগিব তাৰ পাছত আপোনালোকে এইটো ভাল এটা ঠাণ্ডা জায়গাত আপোনালোকে ৰাখিলে ইয়াৰ আপোনালোকে প্ৰডাকশন বা ফুল আপোনালোকে সোনকালে পাব আৰু সাৰ বুলিবলৈ আপোনালোকে গোবৰ সাৰ ইউজ নকৰিব আপোনালোকে বৰষুণৰ পানীয়ে যথেষ্ট অৰ্কিডৰ বাবে বেলেগ সাৰ আৰু দিবলৈ মই নকওঁ যেহেতু আপোনালোকৰ লক্ষ্য কৰিব পাহাৰত যেতিয়া গছৰ ডালত হয় সেই গছবিধ কোনেও সাৰ নিদিয়ে অটোমেটিক আপোনালোকে সেইবিধ ফুলা দেখিবলৈ পোৱা যায় দিলে আপোনালোকে গছৰ পচি যোৱা ডাল বা বাকলিবোৰ আনি কেনে এনেকুৱা নিচিনা যেটো টাব ল'ব সেই টাবত আপোনালোকে দিব পাৰে তেতিয়া সেইবিধেই অৰ্কিডবিধৰ হেয়াই অৰ্কিডৰ বাবে সাৰ হয় বা খাদ্য হয় আল্টিমেটলি সেইবিধ অৰ্কিড বহুত স্বাস্থ্যৱান হ'ব আপুনি দেখিব কিছুদিনৰ ভিতৰত আপোনালোকে যত্ন কৰি ঘৰতে কৰি চাবচোন ধন্যবাদ